हेलो मित्र स्वागतम जनाइछु मोर अन्य एटा भिडियोलाई। तो गाइस আজি মানে সানডে তো সানডেৰ কাৰণে এটা বিশেষ আমি আইটেম বনাম তো আপোনালোকক দেখাম আৰু দিনটোত কি কি কৰো অলপ দেখাই আছো। এৰা সবজি টবজি লৈ আহিলো দিনতে আমি এইয়া শাক পাচলি আৰু ইটো হল গাহৰি মেন গাহৰি। তো গাহৰিটো আমি বনাম বঢ়িয়াকৈ। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। गाइस गाहरितो धुनियाके इनके 2 पिस करछु डाঙৰ-डाঙৰকে। তাৰপিছত এই 2 পিস তাৰপিছত বইল কৰি লওঁ। পানীত দি দে, পানীটো অলপ লেতেৰা হৈছে, পানীটো চাফা কৰি লওঁ, বইল কৰি দিম। গাইস এয়া গাহৰিটো বঢ়িয়াকে এই কৰি ললো, বইল কৰা হৈ গেল। তাৰপিছত ইফালে মছলা বুটি আছে, তাৰপিছত ইফালে মই ৰেডি হৈ আছো। তাৰপিছত লহৰাটো চাফা কৰিলো হ'ব অলপ। তাৰপিছত আৰু বনাব লাগিল ধুনীয়াকে। এই হালি কি বৰ আহ গৈছে আমাৰ ঘৰত খাই যা কিবা কিবি। তো গাইস এই মছলা এতিয়া সানি দিম ধুনীয়াকে, মানে ফ্ৰাই কৰিব লাগিব এটা বস্তু। এই মছলা দেখি ভয় নাখাব গাইস। এটা সানি দিম ধুনীয়াকে। ও মাই গড মোৰ লোভ লাগিছে, লোভ লাগছে না কেমেৰামেনৰ। এনেকৈ খাম কেমেৰামেন পাইছি খবৰ। सुपर डुपर हिट हो ना गाइस। पहली बार बनाया आसो मैं धुनिया से खाली गम पाम। तो गाइस এইটো লাই পাত অলপ দি দিম, তেতিয়া খাই অলপ ভাল লাগিব। মানে গাহৰি আৰু লাই বুলি যি কয় এনেকুৱা চিষ্টেমৰ কথা আৰু। আৰু দিয়া একবাৰ লাই দুখাই দিয়া আমাৰ উঠাই দি না এনেকৈ ওপৰত দিছে মাংসটো দিছা উঠাই দিব পাৰি না কোনে দেন কৰি এই কোনে কৈ আছে পিছে বসু উইয়া দেবৰে পিছত চাবি দে গাইছ না তাৰ পিছত উইয়া কেনেকৈ উঠাই দে এইটোৱে মাংস। তো গাইছ আমাৰ খানা ৰেডি হৈ গ'ল। এটা খানাটো দেখাই আছো ক'ত কি আছে বাৰু। এটা ভাত দেখা পাইছে, এতিয়া আছে বইল দালি, ধুঙা ধুঙা হৈ গ'ল কেমেৰাটো। বইল দালি এতে ভাত, তাতে আছে এতে পৰ্কটো আৰু কি আছিল লাই আৰু গাহৰি। তাৰপিছত ইফালে আছে নেমু আৰু কি আছিল তো পিঁয়াজ। তাৰপিছত ইফালে এইটো আছে আপং। ইটাৰ লগত পুৰা আমি ইটা খাওঁ দে, খাটো নদুকাওঁ ইটা আমি খাওঁ আৰু খাটো দোকালি বেয়া যাব, কোনোবাই লোভ লাগি গেলি বেয়া যাব বস্তু। এয়া ধুনীয়াকৈ খাম ট্ৰেডিশ্যনেল ষ্টাইলত। গাইছ আজি সানডেৰ পাৰ্টি এনেকৈ আৰু কৰিম আৰু। বাকী পৰ লম্বা লম্বা ফ্ৰাই আৰু লাই পৰক লম্বা লম্বা ফ্ৰাই খাই খাইছা গাইছ। এটা নতুনকৈ নাম ওলছি মোৰ দ্বাৰাই। অ'কে ফুৰবা অলপ ৰাখি দিছোঁ ফুৰবা গৈছি। তো গাইছ ভাত চাত খাই ল'লোঁ এতিয়া আৰু বেলেগ নাই। এতিয়া মই যাব লাগিল, অলপ কাম আছে। তো ফ্ৰেণ্ড এই কি কয় এটা বস্তু দেখুৱাই আছোঁ ৰ। এটা আমাৰ তৰমুজ আছিল বহুত ডাঙৰ আছিল। এই দেখো তৰমুজটো চিঙো ৰ মামি। তৰমুজটো কাটো নেকি, কাটি চাম নেকি। তৰমুজ বেছি ডাঙৰ হোৱা নাই, নাকাটো দে এতিয়া। আৰু মোৰ অলপ কাম আছে মানে মই যাব লাগিল সোনকালে। আৰু গাইছ আজি ভিডিঅ'টো এইখিনি আছিল, বেছি নকওঁ। আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিবি, ছাবস্ক্ৰাইব কৰি দিবি। বাই বাই।